চুৰি একেবাৰে বেয়া হৈ যায় আৰু এজনী পৰি যাব হেলমেট পৰি যাব এয়া আমি ৰাস্তাত এতিয়া ৰখি আছোঁ সোণাপুৰত সাই বাবা মন্দিৰৰ পৰা আহি কেনে এতিয়া নাজানো হাজবেণ্ডে ক'ত লৈ যায় আৰু ইয়াতে বোলে এটা পাৰ্ক আছে সোণাপুৰ তাতে লৈ যাব চাওঁ বৰ্ণিহাটৰ সাই বাবা মন্দিৰৰ পৰা ওলাই আহি আমি সোণাপুৰৰ ৰাস্তাটো 10 মিনিটমান ভাবি থাকিলোঁ ক'ত যাম ক'ত নাযাম মোবাইলটো ওলালোঁ মেপ ওলাই কিনে মেপত চাই আছোঁ কোন জেগাত গ'লে ভাল হ'ব কোন জেগাত নগ'লে ভাল হ'ব মানে দেৰি হৈ গ'ল ন ঘৰৰ পৰা ওলাওঁতে আমি দেৰিকৈ ওলাই গৈছোঁ আৰু বৰষুণ দি আছিল কাৰণে ৰখি মানে ওলাওঁতে দেৰি হৈ গ'ল তাৰপিছত আমাৰ সোণাপুৰ যেতিয়া আমি সোমাইছোঁ এতিয়া আমাৰ 5:30 বাজে সেইকাৰণে আমি টাইমৰ লগত কোনটো ৰাস্তা ডিষ্টেঞ্চটো সৰু হ'ব মানে কম ডিষ্টেঞ্চ হ'ব এইটো জেগাত আমি যাব চেষ্টা কৰিলোঁ কিন্তু ক'ত যাম পিছে গৈ থাকোঁতে মই সকলো গৈ থকা য'তে যি ভাল জেগা দেখা পাম ৰখি যাম ফটো ভিডিঅ' কৰিম আৰু গৈ শেষত মানে ক'বলগীয়া মানে ক'ব ভাষা নাই আৰু দেই ইমান ধুনীয়া জেগাখিনি দেখা পাই ৰখি গ'লোঁ ৰখি একদম ভিডিঅ' ফটো কৰিবলৈ ল'লোঁ আৰু মই একদম ৰিলছ বনালোঁ কেইটামান শ্বৰ্ট বনালোঁ ছোৱালীজনীয়ে সেইদিনাখন একেবাৰে এটা ভিডিঅ' নকৰিলে গম পায়নে ঘৰত হ'লে পূৰা নাচি বাগি থাকে আৰু এইবিলাক দেখিছে ইমান ধুনীয়া বাগান আৰু মানে ইমান ধুনীয়া পিছে বাগানটো কিহৰ হয় চাহ বাগান নে বেলেগ বাগান মই ধৰিব পৰা নাই দূৰৰ পৰা ফ'কাছ কৰি কেনে জুম কৰি কেনে ভিডিঅ' কৰিছোঁ বাৰু যাম এইখিনি ভিতৰত মই গৈ আপোনালোকক গোটেইখিনি দেখাম কোনো চাহ বাগান নহয় এইটো আপোনাৰ বেলেগ এনেই আৰু বাগান গছৰে বেলেগ সৰু গছৰ বাগান বহুত ধুনীয়া হয় কোনো তাত মানুহ বেছি নাছিলে চাহ বাগানত সোমাম দেই সাই বাবা মন্দিৰটো বেছি মানুহ নাছিলে আৰু সেইকাৰণে এত বেছি মানুহ নাছিলে তাৰপিছত আমি সোমাই গ'লোঁ ভিতৰত ভয় লাগিছে দেই সোমাব পাৰে নে নোৱাৰি বা পাছ কিবা লয় নেকি টিকেট বা কিবা মানুহ নাছিল কাষত এখন মমৰ দোকান আছিলে মমৰ দোকানত সুধিলোঁ ভিতৰত যাব পাৰে নে কৈছে পাৰিব কেইটামান ল'ৰা মানে আছে ভিতৰত দেখা ভাবিলোঁ যাব পাৰি সিহঁতৰ ফটো ভিডিঅ' তুলি আছিলে চ' ময়ো সোমাই গ'লোঁ ভিতৰত মানে বাগানটো মই ভাবিছোঁ প্ৰথমে চাহ বাগান বুলি ওপৰতো পাহাৰ এৰিয়া আছে ধুনীয়া জেগাত আহিছোঁ আমি চোৱাচোন কিমান ধুনীয়া জেগা চোৱাচোন জেগাটো চোৱা নাই কিমান ধুনীয়া বাপ হা বাপেকে থৈ যাব হা ইমান ধুনীয়া জেগা হা জানা ফটো উঠাই দিয়া এটা সেইদিনাখন মানে ছোৱালীজনীয়ে কান্দিয়ে আছে আৰু শুই আছে বাগানখনত সোমোৱাৰ লগে ইমানেই কান্দিলে যেন তাই কিবা হৈয়ে গ'ল নেকি ভয়ে খাই গৈছিলোঁ ইমান কান্দিলে মানে শান্তিমতে ভালকৈ মই যিমান ভাবিছিলোঁ ইমান ভিডিঅ' শ্বৰ্ট ৰিল বনাবলৈ ইমান বনাবই নোৱাৰে ইমানেই কান্দিলে শুই আছিলে যে আধা টোপনিত হৈ গ'ল চাগে নহ'লে ভোকো লাগিছে সেইদিনাখনৰ বেগত জানেনে মই একো এটা তাকে খোৱা বস্তু লৈ যোৱা নাছিলোঁ আৰু সোণাপুৰৰ ভিতৰৰ জেগাত সোমাই গৈছোঁ মোৰ ভয় লাগি আছে খোৱা বস্তু পাম নে নাপাম গেৰাণ্টি নাই কিন্তু কপালখন ভাল আছিলে বাগানখনৰ কাষতে মানে এখন মমৰ দোকান আছিলে পেটিছ কিবা কিবি পায় আৰু তাতে কিবা কিবি খুৱাম বুলি ভাবিলোঁ আৰু মই ভাবিলোঁ পটাপট মই শ্বৰ্ট ভিডিঅ' যিখিনি আছে কৰি লওঁ জল্দি তাৰ ছোৱালীজনীক বাহিৰত ওলাই জল্দি কিবা এটা খুৱাই দিম আৰু দেই তাৰপিছত বাগানখিনি ঘূৰিলোঁ ফুৰিলোঁ ইমান ধুনীয়া দেখিছেনে মানে ইমান ক্লিন আৰু গোটেইখিনি মই আগলৈ যাবলৈ মই বহুত মন আছিল ওপৰ এই পাহাৰ এৰিয়াখিনি যে আছে ছাইডত সেইখিনি যাব বহুত মন আছিল কিন্তু তাতে অলপমান মানে মোৰ অলপ ভাল লগা নাই যাবলৈ দুটামান ল'ৰা একদম ওপৰত বহি কেনে কিবা খাই আছে কথা চথা পাতিছে আৰু বেলেগ কোনো মানুহ নাই এই দুজন ল'ৰা আৰু 4জনমান ল'ৰা থকা বুলি যে কৈছিলোঁ ফাৰ্ষ্টতে মই আৰু আমি দুজন ল'ৰাকেইজনো গুচি গ'ল সেইকাৰণে আমি আৰু হাজবেণ্ডে যাব মানা কৰি নগ'লোঁ ওলাই আহিলোঁ ছোৱালীজনী মানে ভোকতে তাই মানে শান্তি দিয়া নাই মোক আৰু সেইদিনাখনে তাই ওলাই আহি তাই কাৰণে কেক এটা লৈ ল'লোঁ পেটিছ এটা লৈ ল'লোঁ তাইক খুৱাই ধুনীয়াকৈ খুৱাই লৈ আমি এতিয়া ওলাই আহিম আৰু ৰাতি আমাৰ গৰমৰ দিনত পোহৰটো থাকি যায় 7টা বজালৈ টেনশ্যন নাই কোনো দূৰ হৈ যায় ন তাই কিবাকৈ কেকটো পেটিছটো খুৱাব চেষ্টা কৰিলোঁ নাখালে আৰু কি কৰিম এতিয়া আৰু তাক আইচক্ৰীম লাগে আইচক্ৰীম যাতে পোৱা নাযায় সুধিলোঁ ল'ৰাজনক আইচক্ৰীম পোৱা নাযায় আৰু ল'ৰাজনে ইমান ধুনীয়াকৈ দোকানখন ডিচিপ্লিন কৰি ৰাখিছে আৰু জাবৰ জোঁথৰ একো নাই ইমান ক্লিন আমাৰ ইয়াৰে দোকানী হ'লে একদম চাইডে জাবৰ পেলাই থৈ দিয়ে ডাষ্টবিনবিলাকো য'তে ত'তে পেলাই থৈ দিয়ে আৰু ডাষ্টবিনটো ইমান ধুনীয়া ক্লিনকৈ ল'ৰাজনে থৈছে দোকানখন চাই মানে ভালে সৰু দোকান তাত বিভিন্ন ধৰণৰ বস্তু থৈ দিছে আৰু ভাল লাগিছে দোকানখন চাই কেনে